বিজনীত চাঞ্চল্যকৰ ঘটনা বিজনীৰ কুৱাটিকা দুলানী নৈত এটা মৃতদেহ উদ্ধাৰক লৈ এই চাঞ্চল্য স্থানীয় ৰাইজে পানীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো দুতুৰী হৰিজন পাৰাৰ 40 বছৰীয়া অজিত দাস বুলি চিনাক্ত কৰা হৈছে ঘটনাস্থলীত বিজনীৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে কি পৰিস্থিতিত লোকজনৰ মৃত্যু হল হেয়া তদন্তৰ পাছত পোহৰলৈ আহিব সকলো তথ্য অজিত দাস দুপৰীয়া ভাত চাত খাই তাৰ ঘৰৰ পৰা ওলাই আহিছে আৰু আমিতো নাজানো কি হৈছে অলপ মদ চদ খাই ক'ৰবাত পৰি ফিৰি গৈছে নদীটো পৰি আছে আমিতো নাজানো মই থাকোঁ বেলেগত কাম কৰি মাহাজনে মোক ফোন কৰলাক মোৰ ঘৈণীয়েকক ফোন কৰলাক আহিলোঁ আহি দেখা মাওঁতে নদীখনে পৰি আছে মৰিছে আৰু আপোনাৰ কি হয় মোৰ সুমন্দি হয় ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24